নমস্কাৰ এছএমইছ হেল্থ টক্সত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আজি হেল্থ টক্সত আলোচনা কৰিবলৈ ওলাইছোঁ আমাৰ দেহত থকা এটি অতি গুৰুত্বপূৰ্ণ অৰ্গেন বা অংগ যাৰ নাম হৈছে কিডনি কিডনি হৈছে এনেকুৱা এটা অৰ্গেন যিয়ে আমাৰ দেহৰ পৰা বিভিন্ন ধৰণৰ ওয়েষ্ট প্ৰডাক্টসমূহ পেচাবৰ জৰিয়তে উলিয়াই দিয়াৰ লগতে তেজ পৰিশোধন বা পৰিষ্কাৰ কৰাৰ বহুখিনি ভূমিকা পালন কৰে ষ্টাডিত দেখা গৈছে যে এটা কিডনিয়ে প্ৰতিদিনে বা 24 ঘণ্টাত প্ৰায় 200 লিটাৰ তেজ পৰিষ্কাৰ কৰাৰ লগতে 2 লিটাৰ ওয়েষ্ট প্ৰডাক্ট আমাৰ দেহৰ পৰা উলিয়াই দিয়াত বহুখিনি ভূমিকা পালন কৰে মূল বিষয়বস্তুলৈ যোৱাৰ আগতে আপোনালোকক অনুৰোধ জনাইছোঁ যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ পৰা আহিছে তেতিয়াহ'লে কাইণ্ডলি মোৰ চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব নকৰে তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ মানুহৰ ওচৰলৈ গৈ নাপায় গতিকে প্লিজ এই ছাবস্ক্ৰাইব বাটনটো টিপি দিয়ক কিডনি ভালে ৰখাৰ কাৰণে আটাইতকৈ যি গুৰুত্বপূৰ্ণ টিপছ সেইটো হৈছে পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰা চাওক আমাৰ দেহত প্ৰায় 65% পানী থাকে আৰু এই পানীয়ে আমাৰ দেহটোক হাইড্ৰেট কৰি ৰখাত সহায় কৰে গতিকে যদিহে আমি পৰ্যাপ্ত পৰিমাণৰ পানী নাখাওঁ তেতিয়াহ'লে কিডনিৰ জৰিয়তে যি ওয়েষ্ট প্ৰডাক্টবোৰ পেচাবৰ জৰিয়তে ওলাই যায় তাত কিছু পৰিমাণে বাধাগ্ৰস্ত হয় আৰু কিডনি বহু পৰিমাণে এটা ষ্ট্ৰেছত ভুগিব লগা হয় গতিকে আমি সদায় পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰাৰ ফলত আমাৰ কিডনি ভালে ৰখাত বহুতখিনি সহায়ক হ'ব পাৰোঁ আৰু যদিহে আপুনি এজন কিডনি বেমাৰী হয় আগৰে পৰাই তেতিয়াহ'লে এই পানী খোৱাৰ যি পৰিমাণ সেই পৰিমাণটো এজন ডাক্তৰৰ পৰামৰ্শ লৈহে আপোনালোকে সেৱন কৰিব লাগে 2 নম্বৰটো হৈছে খাদ্যাভ্যাস চাওক এটা গৱেষণা দেখা গৈছে যে অতিৰিক্ত পৰিমাণৰ প্ৰটিনযুক্ত খাদ্য আমাৰ দেহৰ কাৰণে বহুত বেছি বেয়া লগতে আমাৰ কিডনিত বহু পৰিমাণে ইফেক্ট কৰে গতিকে আমি সদায় অতিৰিক্ত প্ৰটিনযুক্ত খাদ্যৰ পৰা আঁতৰত থাকি যাতে আমি পৰিমিত আহাৰ গ্ৰহণ কৰোঁ যি আহাৰত খুব বেছি পৰিমাণে ফ্ৰুটছ থাকে বা লগতে গ্ৰীণ ভেজিটেবলবোৰ থাকে যদিহে আপুনি এজন কিডনি পেচেণ্ট তেতিয়াহ'লে আপোনাৰ যি খাদ্যাভ্যাসৰ তালিকা সেই তালিকাটো এজন ডক্তৰৰ পৰামৰ্শ লৈহে বা এজন নেফ্ৰলজিষ্ট লগতে এজন নিউট্ৰিচনিষ্টৰ পৰামৰ্শ লৈহে গ্ৰহণ কৰক 3 নম্বৰ হৈছে নিমখ চাওক আমাৰ ভাৰতীয় মানুহৰ এটা বদ অভ্যাস হৈছে আমি খুব বেছি পৰিমাণে নিমখ খাওঁ আৰু প্ৰতিদিন আমি নিমখ ইনটেক কৰাৰ যি স্বাভাৱিক পৰিমাণ সেইটো হৈছে 5 গ্ৰাম কিন্তু আমি কেতিয়াবা কি কৰোঁ যে এই নিমখৰ পৰিমাণ প্ৰতিদিনে 12 পৰা 14 গ্ৰামলৈকে খাই দিওঁ গতিকে আৰু এনেকুৱা বদ অভ্যাসে আমাৰ কিডনিক লাহে লাহে বেয়া কৰি দিয়ে গতিকে আমি নিমখ খোৱাৰ ক্ষেত্ৰত সদায় আমি লক্ষ্য ৰাখিব লাগিব যাতে আমি বেছি পৰিমাণৰ নিমখ ইনটেক নকৰোঁ 5 গ্ৰাম মেক্সিমাম নিমখ আমি ইনটেক কৰা উচিত তাতকৈ বেছি নিমখ ইনটেক কৰিলে আমাৰ কিডনিৰ কাৰণে বহুত বেছি বেয়া 4 নম্বৰ হৈছে অত্যাধিক কেলৰিযুক্ত খাদ্য নোখোৱা চাওক অত্যাধিক চেনিযুক্ত খাদ্য বা মিঠাই সেৱন কৰাৰ ফলত বা খোৱাৰ ফলত আমাৰ ডায়েবেটিক হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে আৰু আপোনালোকে জানে যে ডায়েবেটিছ হোৱা পেচেণ্টবিলাকৰ কিডনি বেমাৰ হোৱাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায় সেইকাৰণে আমি অত্যাধিক কেলৰিযুক্ত খাদ্যৰ পৰা সদায় আঁতৰত থাকিব লাগে 5 নম্বৰ হৈছে ৰেগুলাৰ এক্সাৰচাইজ কৰাৰ অভ্যাস গঢ়ি তোলা চাওক ৰেগুলাৰ এক্সাৰচাইজ কৰাৰ ফলত আমাৰ দেহত যি চাৰ্কুলেটৰী ছিষ্টেম আছে বা ব্লাড সাৰ্কুলেশন সিস্টেম সেই সিস্টেমটো বহুত পৰিমাণে স্বাভাৱিক হৈ পৰে আৰু যদিহে আমি ৰেগুলাৰ এক্সাৰচাইজ নকৰোঁ তেতিয়াহ'লে আমাৰ ব্লাড সাৰ্কুলেশন বা কিডনিত যি তেজ পৰিবহণ ক্ষমতা সেই পৰিবহণ ক্ষমতাত ব্যাঘাত জন্মে গতিকে আমি নিয়মিতভাৱে এক্সাৰচাইজ কৰিলে আমাৰ কিডনি ভালে ৰখাত বহুতখিনি আমি সহায় কৰিব পাৰোঁ 6 নম্বৰ হৈছে অভাৰ দি কাউণ্টাৰ মেডিচিন নোলোৱা চাওক আমাৰ আজিকালি এটা বদ অভ্যাসত পৰিণত হৈছে যদিহে আমাৰ কেতিয়াবা পেইন হয় বা খুব বেছি পৰিমাণে আমাৰ দেহত বিষ ক্ৰিয়া হৈছে তেতিয়াহ'লে আমি ঘপককৈ কোনোবা এটা ফাৰ্মাচী বা অভাৰ দি কাউণ্টাৰত গৈ এই পেইন কিলাৰসমূহ গ্ৰহণ কৰোঁ বা লৈ লওঁ আৰু ইয়ে লাহে লাহে সাইলেণ্ট কিলাৰ হিচাপে আমাৰ দেহত ক্ৰিয়া কৰে আৰু আটাইতকৈ বেছি ইফেক্ট কৰে আমাৰ কিডনিক গতিকে আমি যাতে অভাৰ দি কাউণ্টাৰ মেডিচিন বা ফাৰ্মাচীত গৈ নিজে এই পেইন কিলাৰসমূহ গ্ৰহণ নকৰোঁ সেইটোত আমি সদায় লক্ষ্য ৰাখিব লাগে 7 নম্বৰ হৈছে গুড স্লিপ বা টোপনি চাওক টোপনিহীনতাই আটাইতকৈ বেছি ক্ষতি কৰে আমাৰ কিডনিক কাৰণ যদিহে আপুনি ধৰক ৰাতি বেছি পৰিমাণে পানী খায় তেতিয়া কি হয় আমি ঘনাই পেচাব কৰিব লগা হয় যাৰ ফলত আমাৰ টোপনি ক্ষতি হয় আৰু যাতে আমি সেইকাৰণে সদায় ৰাতি খুব বেছি পানী খাব নালাগে আৰু লগতে আমি সদায় মিনিমাম 6 পৰা 8 ঘণ্টা টোপনি মৰাৰ এটা অভ্যাস গঢ়ি তুলিব লাগে আৰু এই অভ্যাসে আমাৰ কিডনিক ভালে ৰখাত বহুত পৰিমাণে সহায় কৰে গতিকে বন্ধুসকল ইতিমধ্যে মই যিকেইটা টিপছ আলোচনা কৰিলোঁ এই টিপছসমূহ যদি আপোনালোকে অলপ হ'লেও প্ৰতিদিন যদি মানি চলে তেতিয়াহ'লে আমাৰ কিডনিক বহু পৰিমাণে সুস্থ ৰাখিব পাৰোঁ
এই ভিডিঅ' যোগে আপোনালোকে নিশ্চয় অলপ হ'লেও উপকৃত হ'ব। যদিও ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।